হেল্ল' বন্ধুসকল, নমস্কাৰ। আজি আহিছোঁ আমি পাৰ্চেণ্টেজৰ অন্য এটা ভিডিঅ' লৈ তোমালোকৰ মাজলৈ। কেইটামান কুৱেশ্যন লৈ আহিছোঁ পাৰ্চেণ্টেজৰ। তোমালোকে আগৰ ভিডিঅ'টোত দেখিছিলা কিছুমান পাৰ্চেণ্টেজৰ বেচিক্সৰ ওপৰত পাৰ্চেণ্টেজ কেনেকৈ উলিয়ায় তাৰ বিষয়ে তোমালোকৰ লগত আলোচনা কৰিম। আজি সেই পাৰ্চেণ্টেজবোৰ ওপৰত ভিত্তি কৰি তোমালোকলৈ কুৱেশ্যন কেইটামান লৈ আহিছোঁ, চাবা। যদি তোমালোকৰ ভাল লাগে ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগৰ অন্যান্য বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আহাচোন পাৰ্চেণ্টেজ প্ৰশ্নকেইটাৰ বিষয়ে আলোচনা কৰোঁ। ইয়াত দিয়া হৈছে এক সংখ্যা 40% লগত 144 যোগ দিয়াৰ পিছত সংখ্যাটো 188 হ'ল। সংখ্যাটো উলিয়াই 40% মানটো উলিয়াব লাগে। চাওঁচোন আহোঁ। প্ৰথম 40% মানে কিমান? 40% মানে আমি কিদৰে লিখিব পাৰোঁ? 40% মানে 5/2। 5/2 ইয়াত কি কৈছে? 40% লগত 144 যোগ দিয়া। ইয়াত যোগ 144 ইকুৱেল টু 188 হ'ল। সংখ্যাটো 188 হ'ল, দিয়াই আছে প্ৰশ্নত। আমি মাত্ৰ পাতিলৈ উলিয়াব লাগে। আহাচোন, এইটো কি হ'ব? 2/5 প্লাছ 144 ইকুৱেল টু 188। এতিয়া কি কৰিম? 144টো এইফালে লৈ যাম। 2/5 ইকুৱেল টু 188 মাইনাছ 44। এতিয়া কিমান হয়? এইটো 2/5 ইকুৱেল টু এইটো কিমান হয়? মাইনাছ 44 হয়। 44 কিমান হয়? 22। এতিয়া এইটো পূৰণ কৰিলে কিমান হয়? এইটো 110। ইয়াত আছে না? আছে। শুদ্ধ এনচাৰটো 2 হ'ব। দ্বিতীয়টো আলোচনা কৰোঁচোন আহা। ইয়াত দিয়া আছে 2a ইকুৱেল টু 3b তথা 20টো c या 20টো c মানটো দিয়া আছে আৰু c a ৰ কিমান শতাংশ অধিক হয়? c a-তকৈ কিমান শতাংশ হয় তাৰ ওপৰত উলিয়াব লাগে। এনে কুৱেশ্যনটো পাতি লওঁ, মানবিলাক পাতি লওঁ। 2a ইকুৱেল টু 3b ইকুৱেল টু, এইটো কেনেকৈও পাতিব পাৰোঁ। a/b, 2a মান দিয়া আছে, উল্টা হৈ যাব। 3টো এইফালে গুচি আহিব, is2 bc মানটো দিয়াই আছে, b is2c কিমান? 3:5। এতিয়া কি কৰিব লাগে? abc মানটো উলিয়াই ল'ব লাগে। প্ৰথম abc মানটো উলিয়াই ল'ব লাগে। a/b is2c ইকুৱেল টু abc মানটো কেনেকৈ উলিয়াম? এনেকুৱা যদি তোমালোকে দিয়া থাকে পৰীক্ষাত, তোমালোকে সদায় কুৱেশ্যনটো পাতিলেও উল্টা এন কৰিবা। উল্টা এনটো এনেকৈ, ঠিক তেনেকৈ এনেকৈ। তাই abc মানটো ওলাই যাব। চাওঁ, এইটো উল্টা এন, এইটোৱে পূৰণ কৰিব লাগে, এইটোৱে পূৰণ কৰিব লাগে, এইটোৱে পূৰণ কৰিব লাগে। 3 × 3 = 9, 3 × 2 = 6, 5 × 2 = 10। এতিয়া কিমান পালোঁ? abc মানটো 9:6:10। এতিয়া চাবা, কিহৰ মানটো উলিয়াব লাগে? c a ৰ কিমান শতাংশ অধিক হয়? c a কিমান শতাংশ অধিক হয়? c মানটো উলিয়াব লাগে। c মান ইয়াত কিমান আছে? 10 আছে। a কিমান আছে? 9 আছে। গতিকে a মানটো তলত পাতিব লাগে। এই মানটো তলত পাতিলোঁ,
কিমান শতাংশ চি মানটোহে উলিয়াব লাগে এইটো কিমান আছে এ চি কিমান 1% বেছি কিমান ডাঙৰ 1%, গতিকে এই ডাঙৰটো পাতি দিব লাগে ডাইৰেক্টে 100হে পূৰণ কৰিব লাগে পাৰ্চেণ্টেজহে উলিয়াব লাগে পূৰণ কৰি দিলোঁ ইকুৱেল টু 11.11 শুদ্ধ এনচাৰটো এ হ'ব। যদি বন্ধুসকল তোমালোকৰ ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লাইক কৰি দিবা। ধন্যবাদ বন্ধুসকল।